হেল্ল' ফ্ৰেণ্ড, জব লেটেষ্ট হাছানৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল, আজি বিশেষ গুৰুত্বপূৰ্ণ আলোচনা কৰিম অসম পুলিচৰ ওপৰত। চ' ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, মানে সকলোৱে ছুটি গৈছে, চ' বেডবিলাক খালী আছে। চ' সেইকাৰণে ফাঁকা পালোঁ আৰু চ' ৰুমটোত ব্ৰেকতে আজি মানে ভিডিঅ'টো বনাম বুলি আশা। চ' গতিকে আমি আপোনালোকক আজি গুৰুত্বপূৰ্ণ কথা ক'ম যে আপোনালোকে মানে এডমিটটো কেতিয়া লাভ কৰিব বা আপোনালোকৰ ইণ্টাৰভিউ ডেট কেতিয়া হ'ব। চ' অলৰেডি মই আগতে কৈ দিছোঁ। আৰু ফাইনেলি আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব আমি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে মামাই জাগিৰোডত গৈছিল আৰু তাতে গৈ মানে আমাৰ অসম পুলিচৰ কেণ্ডিডেটে অৰ্থাৎ মানে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে নিউ কেণ্ডিডেটে এতিয়াও চাকৰি পোৱা নাই, চ' যিসকলে মানে চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে তেওঁসকলে প্ৰায় ৩-৪জন গৈছিল তাত জাগিৰোডত আমাৰ মামাক লগ কৰিবলৈ। আৰু মামাক সুধিলে যে মামা অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া দিব। চ' মামাই কৈ দিলে যে অমুক ডেটত আপোনালোকে এডমিট কাৰ্ড পাব আৰু এতিয়া দৌৰি থাকা আৰু আপোনালোকৰ ডিক্লেয়াৰী পাব, এডমিট কাৰ্ড কেতিয়া পাব সেইখিনি কথা কৈ দিলে। চ' আমি এইটো ভিডিঅ'ত আমি স্ক্ৰিপ্টটো আমি আপোনালোকক দেখুৱাম। চ' তাৰ আগতে মই কেইটামান কথা ক'ম। চ' চাওক, মই কোনো ধৰণৰ ফেক নিউজ নিদিওঁ। মোৰ যিমানকেইটা ইউটিউবত ভিডিঅ' আপলোড হৈছে আপোনালোকে ভিডিঅ'বিলাক চাব। চ' মই কেতিয়াও ফেক নিউজ দিয়া নাই। যিখিনি দিম আমি একদম মাষ্ট বি হ'ব লাগিব। আৰু এনে আমাৰ অভিজ্ঞতা ফালৰ পৰা এখন আইডিয়া থাকে যে কোনটো মাহত ক'ত কেনেকৈ আপোনালোকৰ ইণ্টাৰভিউ ডেট আহিব বা আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব, এটা আইডিয়াত আমি যিখিনি ক'ম এইটো হ'বই লাগিব, মানে 80% হ'বই লাগিব। আমি কৈছোঁ নহয় যে আপোনালোকৰ 90% আপোনালোকৰ জানুৱাৰী লাষ্ট উইক এণ্ড ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত আপোনালোকে গম পাব যে আপোনালোকে এডমিট কাৰ্ডখিনি কেতিয়া লাভ কৰিব। এইটো 100% আপোনালোকে পাব। ডিক্লেয়াৰী পাব, মানে কেতিয়া আপোনালোকে এডমিট কাৰ্ডখিনি লাভ কৰিব বা আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া আৰম্ভ হ'ব। চ' আহক আমি আমাৰ CM মামাৰ যিখিনি ভিডিঅ' ক্লিপ আছে সেই ক্লিপটো আমি আপোনালোকক দেখুৱাম। চাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মামা পুলিচৰ এডমিট ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ মামা পুলিচৰ এডমিট কেতিয়া দিব মামা? আসাম পুলিচৰ এডমিট মামা? আসাম পুলিচৰ জুলাইত কৰিম। জুলাইত হয় নেকি? অলপ দৌৰাতকৈ কৰি আছো হয় মই তহঁতৰ পৰীক্ষাৰ ডেটটো 26 জানুৱাৰীত এনাউন্স কৰিম। হ'ব ছাৰ, ঠিক আছে ছাৰ। কিন্তু জুলাইত হ'ব, জুলাই আগতে হ'ব। হ'ব ছাৰ, সোনকালে কৰক। ছাৰ দৌৰিছো মামা। থেংকছ মামা, থেংকছ। নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ। আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো। তো ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় শুনিলা আমাৰ CM মামাই কি ক'লে। চ' জানুৱাৰীৰ অৰ্থাৎ 26 জানুৱাৰীত আপোনালোকে গম পাব যে আপোনালোকে কেতিয়া এডমিট কাৰ্ডখন লাভ কৰিব। ইয়াৰ আগতে আমাৰ বিভিন্ন ধৰণৰ এক্সাম আছে, সেই এক্সামবিলাক শেষ হোৱাত মানে কিছুদিন সেইকাৰণে দেৰি হ'ব আপোনালোকৰ ইণ্টাৰভিউ লোৱা।
সেইখিনি কথা স্পষ্টভাৱে ক'লে কাৰণ আপোনালোকে নিশ্চয় জানা ইয়াত আমাৰ এপ্ৰিল মাহত ইলেকশ্যন হ'ব তাৰ আগতে আমাৰ যিখিনি হাই ছেকেণ্ডেৰী এণ্ড মেট্ৰিকৰ এইখিনি হৈছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ পৰীক্ষা সেই পৰীক্ষাখিনি পাতি ল'ব লোৱাৰ পিছত আমাৰ যিখিনি মানে চাকৰিৰ যিখিনি এক্সাম আছে বা পৰীক্ষা আছে সেই পৰীক্ষাখিনি পাতিব নিশ্চয় আপোনালোকে শুনিলা যে জুলাই মাহত আপোনালোকে এডমিট কাৰ্ডখিনি লাভ কৰিব হয় নহয় তো গতিকে আমি এইখিনি ভিডিঅ' আমি শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক জয় আই অসম